এখন চহৰত এজন অতি ধনী মানুহ আছিল। তেওঁ সকলো দিশতে অতি সমৃদ্ধিশালী আছিল আৰু জীৱনত কোনোদিনেই অভাৱ অনুভৱ কৰা নাছিল। মানুহজনৰ 4গৰাকী পত্নী আছিল যদিও চতুৰ্থ পত্নীকহে তেওঁ আটাইতকৈ বেছি ভাল পাইছিল। চতুৰ্থ পত্নীৰ বাবে তেওঁ বহুত টকা খৰচ কৰিছিল আৰু তাইক সুখী কৰিবলৈ তেওঁ সকলোখিনি কৰিছিল। দামী বিচনাত শুবলৈ দিছিল, দামী বাচনত খাবলৈ দিছিল, দামী গহনা কাপোৰ আদি আনি দিছিল। মুঠতে চতুৰ্থ পত্নী আছিল তেওঁৰ আটাইতকৈ প্ৰিয়। তৃতীয়গৰাকী পত্নীকো তেওঁ ভাল পাইছিল। তেওঁৰ তৃতীয় পত্নীৰ ওচৰ চাপিলে তেওঁৰ বৰ ভাল লাগিছিল আৰু সন্মান পোৱা যেন লাগিছিল। কিন্তু এই তৃতীয় পত্নীগৰাকী তেওঁৰ পৰা পলাই যাব পাৰে বুলি তেওঁৰ সদায় ভয় ভাৱ আছিল। মানুহজনে দ্বিতীয়গৰাকী পত্নীকো ভাল পাইছিল। তেওঁ সন্মুখীন হোৱা যিকোনো সমস্যাৰ কথা তেওঁ সদায় দ্বিতীয় পত্নীক কৈছিল। দ্বিতীয়গৰাকী পত্নী আছিল অতি জ্ঞানী আৰু ভাল চিন্তাবিদ। তেওঁ স্বামীক সাহস আৰু বুদ্ধি দি কামৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল। সেই মানুহজনৰ প্ৰথম পত্নী আছিল অতি সৎ আৰু নিষ্ঠাৱান। আগতে তাই স্বামীৰ ব্যৱসায় আৰু আন সকলো কাম তেওঁক সহায় কৰি দিছিল, যদিও মানুহজনে তাইক একেবাৰে ভাল নাপাইছিল। তথাপি প্ৰথম পত্নীয়ে তেওঁক আটাইতকৈ বেছি ভাল পাইছিল। মানুহজনে কেতিয়াও তাইৰ প্ৰেমৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। এবাৰ মানুহজনৰ বৰ বেয়াকৈ অসুস্থ হৈ পৰিল। সকলো ভাল ভাল ডাক্তৰৰ পৰা চিকিৎসা লৈছিল যদিও কোনো লাভ নহ'ল। দিনক দিনে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। এনেদৰেই এদিন মানুহজনৰ শেষ সময় আহিল। সেই সময়ত তেওঁৰ 4গৰাকী পত্নী তেওঁৰ কাষতে আছিল। তেওঁৰ পত্নীসকলক তেওঁ ক'লে, মোৰ অতিকৈ মৰমৰ চতুৰ্থ পত্নী, মই এতিয়া এই পৃথিৱী এৰি যাবলৈ ওলাইছোঁ। তুমিও মোৰ লগত যাবানে? মই তোমাক সকলোতকৈ বেছি ভাল পাওঁ। চতুৰ্থ পত্নীয়ে চিধাই উত্তৰ দিলে, নাই নাই, সেইটো কেনেকৈ হ'ব? মই তোমাৰ লগত মৰিব নোৱাৰোঁ কেতিয়াও। মানুহজনৰ বৰ দুখ লাগিল, কাৰণ যাক তেওঁ অত্যন্ত ভাল পাইছিল সেইগৰাকী পত্নীয়ে আজি চিধাই তেওঁক এক নিষ্ঠুৰ উত্তৰ দিলে। এইবাৰ তেওঁ তৃতীয় পত্নীক সুধিলে, মই এতিয়া এই পৃথিৱী এৰি যাবলৈ ওলাইছোঁ। তুমিও মোৰ লগত যাবানে? তৃতীয় পত্নীয়ে উত্তৰ দিলে, নাই, মই আন কাৰোবাৰ লগত বিয়া হৈ গুচি যাম। আন কাৰোবাৰ সৈতে সংসাৰ কৰিম, কিন্তু তোমাৰ লগত মৰিব নোৱাৰোঁ। পুনৰ মানুহজনৰ হৃদয়খন দুখেৰে ভৰি পৰিল। এইবাৰ দ্বিতীয় পত্নীক ক'লে, মোৰ যাবৰ সময় হ'ল, তুমিও বলাচোন মোৰ লগত। মই তোমাক বহুত বিশ্বাস কৰোঁ। দ্বিতীয় পত্নীয়ে ক'লে, তোমাৰ মৃত্যুৰ আগমনৰ বাবে ময়ো বৰ দুখ পাইছোঁ, কিন্তু মই তোমাৰ লগত যাব নোৱাৰোঁ। মই তোমাৰ শেষ ৰীতি নীতিহে কৰিব পাৰিম। এই সকলোবোৰ কথা প্ৰথম পত্নীয়ে ওচৰতে গৈ শুনি আছিল। তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে। প্ৰথমা পত্নীয়ে আগবাঢ়ি আহি স্বামীক ক'লে, মই তোমাৰ লগত যাম। তুমি য'তেই যাবা মই সদায় তোমাৰ লগতেই থাকিম আৰু তোমাক সহায় কৰি যাম। প্ৰথম পত্নীৰ কথা শুনি মানুহজনৰ চকুত চকুলো বৈ আহিল, কাৰণ আজিলৈকে তেওঁ প্ৰথম পত্নীৰ সকলো মৰমক আওকাণ কৰিছিল, কিন্তু আজি তাইহে তেওঁৰ শেষ সময়ৰ সংগী হ'বলৈ উপযাচি আগবাঢ়ি আহিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, পৃথিৱীৰ প্ৰতিজন পুৰুষ বা নাৰী এই 4গৰাকী পত্নী বা স্বামী থাকে। চতুৰ্থ পত্নী হৈছে আপোনাৰ শৰীৰটো, যিটোক আমি আটাইতকৈ বেছি ভাল পাওঁ। প্ৰতিদিনে চাফ চিকুণ কৰোঁ, ইয়াক ধুনীয়াকৈ ৰাখিবলৈ আমি যত্ন কৰোঁ, বহুত টকা পইচাও খৰচ কৰোঁ, ধুনীয়া দামী কাপোৰ পিন্ধোঁ, কিন্তু মৃত্যুৰ সময়ত এই ধুনীয়া শৰীৰটো আমাৰ লগত নাথাকে, সেইটো ইয়াতেই থাকি যায়। আৰু তৃতীয় পত্নী হৈছে আমাৰ ধন, আমি গৌৰৱ কৰা সম্পত্তি, যাক আমি আমাৰ অহংকাৰ বুলি গণ্য কৰোঁ, কিন্তু আমাৰ মৃত্যুৰ পিছত সেয়া আন কাৰোবাৰ হৈ যায়, সেয়াও আমাৰ লগত নাযায়। ঠিক তেনেদৰে দ্বিতীয় পত্নীও হ'ল আমাৰ পৰিয়াল আৰু আত্মীয়। এই লোকসকল আমাৰ মৃত্যুত দুখী হ'ব সঁচা,
কিন্তু শেষ ৰীতি-নীতিহে কৰিব, কিন্তু তেওঁলোক কেতিয়াও আমাৰ লগত নাযায়। কিন্তু প্ৰথমগৰাকী পত্নী হ'ল আমাৰ আত্মা বা আমাৰ হৃদয়খন, যি সদায় আমাৰ লগত থাকে। ইয়ে আমাৰ কেতিয়াও বেয়াটো কামনা নকৰে, প্ৰতিটো সুখ দুখতে আমাৰ লগত থাকে। কিন্তু আমি হয়তো এই আত্মাৰ মৰম ভালপোৱা কেতিয়াও বুজি নাপালোঁ, অথচ এই আত্মাই অকৃত্ৰিমভাৱে আমাক ভাল পায় আৰু মৃত্যুৰ পৰ্যন্ত আমাৰ সংগী হৈ থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।